সোণাপুৰত খাদ্য সুৰক্ষা বিভাগৰ বিশেষ অভিযান। সোণাপুৰত ডিমৰীয়া সময় জিলা প্ৰশাসনৰ উদ্যোগত খাদ্য সুৰক্ষা আৰু পশু চিকিৎসা বিভাগৰ বিশেষ অভিযান। সোণাপুৰৰ কেইবাখনো মাংসৰ দোকানত চলোৱা হয় অভিযান। মাংসৰ গুণগত মান, সংৰক্ষণ ব্যৱস্থা, পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু খাদ্য সুৰক্ষাৰ বিভিন্ন দিশ পৰীক্ষা কৰা হয়। খাদ্য সামগ্ৰী বিক্ৰী আৰু সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰী নীতি নিৰ্দেশনা কঠোৰভাৱে মানি চলাৰ নিৰ্দেশ। ব্যৱসায়ীসকলক সতৰ্ক কৰি দিয়ে খাদ্য সুৰক্ষা বিভাগে। গ্ৰাহকৰ স্বাস্থ্যৰ প্ৰতি অধিক সজাগ হ'বলৈও আহ্বান জনাইছে সংশ্লিষ্ট বিভাগে। জনস্বাস্থ্যৰ স্বাৰ্থত আগন্তুক দিনতো এনে অভিযান অব্যাহত ৰাখিব বুলি জনায়। আনহাইজেনিক কণ্ডিশ্যনত আৰু বেমাৰী ছাগলী বিক্ৰী কৰে বুলি কোৱা এটা কমপ্লেইন আছিল। তাকে আমি চাব আহিছিলোঁ। আজি আমি তেওঁলোকক যিহেতু চাই পিনি আমি এটা ৱাৰ্ণিং এটা দি থৈ যাম। গতিকে তাৰ পিছত আমি চাম কি কৰিবলগীয়া আৰু কি ব্যৱস্থা আমি একৰ্ডিং টু দ্য ডিপাৰ্টমেণ্টে কি কৰিব পৰা যায় সেইটো আমি কৰিম। তেনেকে বেমাৰী ছাগলী এতিয়া চাওক, বেমাৰী ছাগলী আপোনাৰ বিভিন্ন বেমাৰ থাকে বা আমি ট্ৰিটমেণ্ট কৰাৰ পিছত 2-3 দিনত ট্ৰিটমেণ্ট কৰাৰ পিছত ট্ৰিটমেণ্ট নকৰাকৈ কিছুমান ছাগলী বিক্ৰী কৰি দিয়ে। সেইটো মই নিজে আকৌ যেতিয়া মই অ'নাৰবিলাকক কনফাৰ্ম কৰোঁ যে আপোনালোকে কি কৰিলে ছাগলীটো, তেতিয়া তেওঁলোকে বিক্ৰী কৰি দিলে। কিয় বিক্ৰী কৰি দিলে ট্ৰিটমেণ্টটো কমপ্লিট নকৰাকৈ। ঠিক তেনেকুৱাকৈ কেতিয়াবা কি হয়, এই এণ্টিবায়'টিক দি থকা আমি যেতিয়া এণ্টিবায়'টিক কিছুমান থাকে কি কয় এটা থাকে পিৰিয়ড থাকে যে সেইটো পিৰিয়ডত মাংস খাব নালাগে বা গাখীৰ খাব নালাগে। সেই বস্তুটো অ'নাৰবিলাকে বিক্ৰী কৰি দিয়ে। তেওঁলোকে ছাগলী এটা ইমান ট্ৰিটমেণ্ট কৰিলে খৰচাটো এফৰ্ড কৰিব নোৱাৰে বা কিছুমান তেনেকুৱা কথা বা আনিবলৈ টান পায়। সেইকাৰণে তেওঁলোকে বিক্ৰী কৰি দিয়ে। আৰু যিহেতু সেইটো কাৰণে কি হয়, বিক্ৰী কৰি বেয়া ছাগলী বিক্ৰী কৰি দিয়ে। সেইকাৰণে আমি এইটো ড্ৰাইভ এটা দিবলৈ আহিছোঁ যাতে ভৱিষ্যতে তেওঁলোকে এইবিলাক নকৰে আৰু আমি হেল্থ ইনস্পেকশ্যন নকৰালৈকে যাতে বিক্ৰী কৰিব নোৱাৰে, তাকে এটা আমি ৱাৰ্ণিং দি যাব আহিছোঁ আজি। এয়া ছাগলীৰ ক্ষেত্ৰতে অকল প্ৰযোজ্য নে? বেলেগ বিলাকতো হ'ব, এটা পৰ্যায়কে আমি যাম। আজি ছাগলী মাংসখিনি চাই লওঁ, তাৰপিছত এইখিনিতো আমি তেওঁলোকক কৈ যাম, আজিও কৈ যাম। এখন মিটিং এখন দিম। প্ৰথমতে আমি একশ্যনটো ল'বলৈ লোৱা নাই কাৰণে কি হ'ল, চবৰে এটা অৰ্থনৈতিক কথা আছে। গতিকে আমি প্ৰথমে আজি ৱাৰ্ণিং দিম, আমি এখন মিটিং পাতিম, তেওঁলোকক কেনেকৈ কি কৰিব লাগে, হাইজিন কেনেকৈ মেইনটেইন কৰিব লাগে।